সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰত নতুনকৈ সংযোজন ঘটিল দো ডেকৰ নামেৰে এখনি লোভনীয় খাদ্য সম্ভাৰৰ এখনি সম্পূৰ্ণ স্বাস্থ্যসন্মত বেকাৰী কাম কেফে। দো ডেকৰ কেফেটেৰিয়াত আপোনালোকে যোৰহাটতে থাকি ল'ব পাৰিব ইটালী, ইজৰাইল, ছুইজাৰলেণ্ড, সাউথ আফ্ৰিকা, পেৰু, USA আদি ঠাইৰ কেক, পেষ্ট্ৰি, কুকিজ আদি লোভনীয় খাদ্য সম্ভাৰৰ। যিকোনো পাৰ্টিৰ বাবে অৰ্ডাৰ কৰিব পাৰিব এইসমূহ লোভনীয় খাদ্য সম্ভাৰ। গতিকে আজিয়ে আহক সপৰিয়ালে দো ডেকৰ বেকাৰী কাম কেফেলৈ আৰু জুতি লওক সুস্বাদু স্বাস্থ্যসন্মত খাদ্য সম্ভাৰৰ। আমাৰ ঠিকনা দো ডেকৰ সঞ্জীৱনী নাৰ্ছিং হোমৰ কাষত এটি ৰোড যোৰহাট। নমস্কাৰ, নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস। চাওক আজিৰ বাতৰি। বোকাখাত জ্যেষ্ঠ নাগৰিক সন্মিলন আৰু স্বেচ্ছাসেৱী অনুষ্ঠান সহায় বাদুলিপাৰৰ উদ্যোগত বিশ্ব উচ্চ ৰক্তচাপ দিৱস উদযাপন। নিউজ ডাইৰেক্ট ৰিপৰ্ট। আজি বিশ্ব উচ্চ ৰক্তচাপ দিৱস। এই উদ্দেশ্যে বোকাখাত নাট্য মন্দিৰত আয়োজন কৰা হৈছে উচ্চ ৰক্তচাপ সন্দৰ্ভত স্বাস্থ্য সজাগতা সভা আৰু এটি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ। উল্লেখযোগ্য যে বোকাখাত জ্যেষ্ঠ নাগৰিক সন্মিলন আৰু স্বেচ্ছাসেৱী অনুষ্ঠান সহায় বাদুলিপাৰৰ উদ্যোগত বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ সহযোগত এই অনুষ্ঠান সম্পন্ন হয়। উল্লেখযোগ্য যে পুৱা 6 বজাত স্বাস্থ্যৰ বাবে এখোজত অংশ লৈ বোকাখাতৰ জ্যেষ্ঠ নাগৰিকসকলে মূল অনুষ্ঠানটি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি প্ৰদীপ খাউণ্ডে। অনুষ্ঠানটি উদ্বোধন কৰে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই। বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি উচ্চ ৰক্তচাপ সন্দৰ্ভত দৃশ্য শ্ৰাব্য মাধ্যমেৰে বুজাই দিয়ে গুৱাহাটীৰ জ্যেষ্ঠ হৃদৰোগ বিশেষজ্ঞ ডাক্তৰ শশাংক বৰুৱাই। অনুষ্ঠানত সুস্থ শৰীৰৰ বাবে যোগাসন প্ৰদৰ্শন কৰে অমৃত কুমাৰ নাথে। চন্দন গগৈয়ে আধৰুৱা আৰম্ভণি অনুষ্ঠানত শলাগ জনায় বুবুল দত্তই। ইয়াৰ পিছতেই সমবেতসকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে ব্যৱস্থা পত্ৰ প্ৰদান কৰা হয়। আজি বিশেষকৈ বোকাখাত জ্যেষ্ঠ নাগৰিক সন্মিলন বোকাখাত আৰু বাদুলিপাৰৰ এটা স্বেচ্ছাসেৱী বেচৰকাৰী অনুষ্ঠান সহায় আৰু বোকাখাত মহকুমা সাংবাদিক সন্থাৰ উদ্যোগত তথা বোকাখাত নাট্য মন্দিৰকে আদি কৰি বিভিন্ন সংগঠনৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে আজি বিশ্ব উচ্চ ৰক্তচাপ দিৱস উদযাপন কৰিবৰ কাৰণে সিদ্ধান্ত কৰা হৈছিল আৰু ইয়াত বিশেষভাৱে আমি অনুষ্ঠানৰ আয়োজন কৰিছোঁ। আজি সমগ্ৰ বিশ্বতে এই বিশ্ব উচ্চ ৰক্তচাপ দিৱস পালন কৰা হৈছে। সম্ভৱতঃ 2005 চনমানৰ পৰাই এই যি আমাৰ বিশ্ব উচ্চ ৰক্তচাপ দিৱস পালন কৰা হৈছে। আমাৰ ভাৰতবৰ্ষতো আচলতে এই ৰোগৰ কাৰণে আমাৰ প্ৰতি বছৰে বহু ব্যক্তি আমাৰ মাজৰ পৰা হেৰাই যাবলগীয়া হয়, হৃদৰোগ আক্ৰান্ত হয়, উচ্চ ৰক্তচাপ হয়। গতিকে আমি আজি বিশেষকৈ এই অনুষ্ঠানলৈ আমি নিমন্ত্ৰণ কৰিছিলোঁ আৰু তেখেতৰ মুখ্য পৃষ্ঠপোষকতা হৃদৰোগ বিশেষজ্ঞ ডক্টৰ শশাংক বৰুৱা দেৱ আহিছে আৰু তেখেতে ইয়াত সজাগতাৰ ওপৰত স্বাস্থ্য সজাগতাৰ ওপৰত ইতিমধ্যে যথেষ্টখিনি কথা আলোকপাত কৰিলে, যিখিনি মই ভাবোঁ যে ইয়াত উপস্থিত থকা সকলোৱে বিশেষকৈ ধন্য হ'ব। তদুপৰি ইয়াত অন্যান্য আসন প্ৰাণায়ামৰ ওপৰতো আমাৰ এজন বিশেষ ব্যক্তি অমৃত নাথ, তেখেতে ইয়াত যোগ প্ৰাণায়াম আদি সম্পৰ্কতো কিছু ধাৰণা আমাৰ সকলোকে দিবলৈ যত্ন কৰিছে। গতিকে মই ভাবোঁ যে আজি এই যিটো স্বাস্থ্য সজাগতা সভা আৰু লগতে স্বাস্থ্য পৰীক্ষা শিবিৰ দুয়োটিৰ দ্বাৰাই আচলতে আমাৰ ৰাইজসকল উপকৃত হৈছে। বোকাখাতীয়া ৰাইজ যথেষ্ট ৰাইজৰ ইয়াত ভিৰ আমি দেখিবলৈ পাইছোঁ। অনুমানে কিমান? প্ৰায় 200 আমাৰ ইতিমধ্যে তালিকাভুক্ত হৈছে আৰু ইয়াত বিশেষকৈ বিনামূলীয়া সম্পূৰ্ণ বিনামূলীয়া আমাৰ ডক্টৰ শশাংক বৰুৱাৰ উপৰিও এটি চিকিৎসকৰ দল আহিছে। ECG পৰা আদি কৰি চুগাৰ, হাই প্ৰেছাৰ সকলো ইয়াত পৰীক্ষা কৰিছে। গতিকে আমি তিনিওটা অনুষ্ঠানলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ডক্টৰ শশাংক বৰুৱাৰ এই পৃষ্ঠপোষকতাৰ কাৰণে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।